6.3 নহয় জানো? কুৱেশ্যন নম্বৰ 7 ফিগাৰ এটা দিয়া আছে। অ'কে 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 ফিগাৰ দিয়া আছে। এতিয়া 4টা বস্তু প্ৰুফ কৰি দেখাব লাগে। বাৰু 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 প্ৰথমতে ACB ট্ৰাইংগলটা লওঁ। ইয়াৰ নাম ট্ৰাইংগল নামটো হৈছে ACB। ACB ঠিক আছে। ACB এতিয়া কৈছে কি অল্টিটিউড AD and CE, অল্টিটিউড AD and CE, তো এৰ পৰা অল্টিটিউড ইটছ লাইক আহিছা চিধা এইটো AD আৰু CE। অ'কে চলো কুৱেশ্যনটো কি দিয়া আছে শুনিবি। এতিয়া কোৱা আছে যে এটা ট্ৰাইংগল আছে, ট্ৰাইংগলটোত AD আমাৰ অল্টিটিউড হয় 90 ডিগ্ৰী 90 ডিগ্ৰী, CE অল্টিটিউড হয় 90 ডিগ্ৰী 90 ডিগ্ৰী। অ'কে আৰু দুইটাই ক'ত কাটে বুলি কৈছে? P পইণ্টত কাটে। মোৰ অকণমান ফিগাৰটো বেলেগ ধৰণৰ হৈছে কিতাপতকৈ, ফিৰবি আৰু বিয়ে কৰ। অ'কে ঠিক আছে। এতিয়া কৈছে শ্ব' ডেট। অ'কে লিখি লওঁ আমি গিভেন, তহঁতে লিখিয়ে যা একেবাৰে। Given in figure, given in figure, in triangle ACB, altitudes AD and CE intersect at point P. We have to show কি show কৰিব লাগে? 1 নম্বৰ AEP CDP, triangle AEP similar to triangle CDP, তাৰপিছত AEP CDP ABD CBE, ABD CBE, তাৰপিছত হ'ব ABD CBE, ABD CBE, AEP ADB, AEP ADB, ফোৰ্থটো হ'ব AEP ADB, PDC BEC, PDC BEC এটা এটাকৈ কৰি যাওঁ ঠিক আছে। অ'কে ফাৰ্ষ্ট ট্ৰাইংগল ল'ম মই AEP CDP। ফ্ৰম triangle AEP and triangle CDP প্ৰথমতে ড্ৰ কৰি ল'ব চাওঁচোন আমি AEP আৰু CDP। অবজাৰ্ভ কৰচোন AEPটো কেনেকুৱা বাৰু? AEPটো এনেকুৱা নহয়নে? এইটো হৈছে P পইণ্ট, এইটো A পইণ্ট, এইটো E পইণ্ট, AEP হৈ আছে। আৰু CDPটো হৈছে এনেকুৱা ওপৰলৈ গ'ল, এইটো এইটো এনেকৈ 90 ডিগ্ৰীত বহি গ'ল। অ'কে মনত কৰচোন শুনিবি এইটো হৈছে AEP, এইটো হৈছে CDP, কিন্তু AEP হৈছে এইটো, CDP হৈছে এইটো। যদি অবজাৰ্ভ কৰিছোঁ দুটা এংগল 90 90 হৈ আছে হয়নে? আৰু এই এংগলটোৰ মাজত ৰিলেশ্যন এটা আছে নেকি বা? কি আছে বাৰু? ভাৰ্টিকেলি অপজিট এংগল। সেইকাৰণে দুটা যদি এংগল ইকুৱেল হৈ গ'ল ট্ৰাইংগল এটা কি হৈ যাব? হা
এৰো চিমিলাৰ হৈ যাব ক্ৰাইটেৰিয়াটো কি হা ক'ত আছ প্ৰথম কথা ক'ত আছ ৰেশ্মা ক'ত আছ এটা ট্ৰাইংগল চিমিলাৰ থৰি না হয় কেইটা ট্ৰাইংগল হ'ব পাৰে দুটা তো ঘটনাটো হ'ল এই ট্ৰাইংগলটোৰ এই ট্ৰাইংগলটো মন কৰ না এইটো 90 ডিগ্ৰী এইটো কিমান 90 ডিগ্ৰী এই এংগলটো আৰু এই এংগলটোৰ কিবা ৰিলেশ্যন আছে নেকি কি আছে ভাৰ্টিকেলি অপজিট তো এই ট্ৰাইংগলটোৰ এই ট্ৰাইংগল দুইটাৰে যদি দুটা এংগল ইকুৱেল হৈ গ'ল তো এই ট্ৰাইংগলটোৰ এই ট্ৰাইংগলটোৰ বিষয়ে কি ক'ব পাৰিম মই চিমিলাৰ ক্ৰাইটেৰিয়াটো কি চিমিলাৰিটি ক্ৰাইটেৰিয়া কোনটো ইউজ কৰিছোঁ আমি ভাবিবলগীয়া কি আছে আকৌ এইটো এযোৰ এইটো ওৱানটা পেয়াৰ এংগল এই ছেকেণ্ড পেয়াৰ এংগল তো কোনটো ক্ৰাইটেৰিয়া চিমিলাৰ দেখাবলৈ চিমিলাৰ বুলি কোৱাৰ আগতে মই কি দেখাই ল'লোঁ সেইটোৱেতো গম পাবি ন চিমিলাৰ দেখুৱাৰ আগতে কি দেখাই ল'লোঁ মই চিমিলাৰ যদি ক'লোঁ মই যে এই ট্ৰাইংগল এটা চিমিলাৰ তাৰ আগতে দুটা কণ্ডিশ্যন কৰিলোঁ ন কি ক'লোঁ মই এটা ক'লোঁ যে এইটো 90 এইটো 90 ছাইডৰ কথা কৈছোঁ জানো মই নাই কোৱা এংগলৰ কথা কৈ আছোঁ তো এইটো এংগল অ'কে আকৌ এইটো এটা পেয়াৰ অফ এংগল তো কি হ'ব কোনটো ক্ৰাইটেৰিয়া হ'ব এংগল কোনটো হ'ব এংগল তো আমি লিখিব পাৰিম যে এংগল AEP is equal to angle AEP को CDP is equal to 90 degree आपको हम पाम angle APE is equal to CPD केले vertically opposite angle hence हमें लिखिब परिम जे hence triangle A figure तो आकिबि दे साइड triangle CDP angle similarity criterion বাৰু ফাৰ্ষ্টটো হৈ গ'ল সেকেন্ডটো কৰোঁ আমি সেকেন্ডটো কি দিয়া আছে সেকেন্ডটো ট্ৰাই কৰচোন নিজে এটেম্প কৰিবলৈ ABD আৰু CBE আছে from triangle ABD and triangle CBE ABD কোনটো বাৰু ABD হৈছে এইটো এনেকুৱা এটা 90 ডিগ্ৰী this is ABD আৰু এইটো হৈছে CBE মানে এইটো এনেকুৱা মোক তহঁতি চাই কচোন দেই গোসাঁইহঁত যে ABD ট্ৰাইংগলটো মন কৰ আৰু ABD ট্ৰাইংগলটো বা CBE ট্ৰাইংগলটো মন কৰ এটা এইটো
ABD, এটা হৈছে CBE। মোক কোৱাচোন ইকুৱেল এংগল কোনকেইটা দেখিছ তহঁতি? এটাতো একটা দেখা দেখি ওলাই আছে। এংগল ই বুলি নকবি, দেখা তিনিটা নামেৰে ক। AEC দেখা। এ এংগলটো লৈ পেলাই মই কৰিম কি? কচোন তই এ এংগলটো লৈ পেলাই মই কৰিম কি? এফালৰ এংগলটো লৈ মই কৰিম কি? AEC কৈ কি লাভ হ'ব? প্ৰথম কথা AEC, AC আৰু ই একেলগে ট্ৰাইংগলত নায়েই। তই অবজাৰ্ভ কৰি বস্তুটো AEC কেলৈ কৈছে? AEC কোনো চিন চাবেই নাই ইয়াত, ট্ৰাইংগল নাই AEC নামটো। ট্ৰাইংগল বৰ চিমিলাৰ কোনকেইটা দেখাব লাগে দিয়ে থোৱা আছে। তই ট্ৰাইংগল সুধি কৰিম কি মই? এংগলে সুধিছোঁ দা, এংগল ক। BEC বাৰু বুজিলোঁ, এটা এংগল হ'ব BEC, বুজিলোঁ BEC। BEC সৈতে কোন ইকুৱেল? প্ৰথম কথা ট্ৰাইংগল কেইটাৰ নামকেইটা মন কৰিছ নাই? ABD য'তে ত'তে যি টি আখৰ সোমাব নোৱাৰ। ট্ৰাইংগলৰ মতে ক'ব লাগিব। ওপৰত প্ৰথমতে এংগলৰ নাম গুলি মাৰ। এংগল কেইটা চিনি পাইছ নাই কাক কাক ইকুৱেল দেখাব লাগে? প্ৰথম কথা এইকেইটা 90-90ক ইকুৱেল দেখাব পাৰিবি, চিয়'ৰ দেখাব পাৰিবি। লগতে দুটা ট্ৰাইংগলতে কিবা এটা আখৰ কমন নিচিনা লাগিছে নেকি? তো এই জোঙা ট্ৰাইংগলটোত আৰু এনেকৈ পৰি থকা ট্ৰাইংগল দুইটাতে বি এংগলটো সোমাই আছে নাই? এতিয়া কওঁ প্ৰথম 90 ডিগ্ৰীকেইটা কওক। এই ট্ৰাইংগলকেইটাত তই গম পালি ন? তহঁতি ক। এই ট্ৰাইংগলকেইটাৰ পৰা মোক 90 ডিগ্ৰীকেইটাৰ নামকেইটা ক। ইয়াৰ পৰা 90 ডিগ্ৰীটোৰ নাম ক, ইয়াৰ পৰা 90 ডিগ্ৰীটোৰ নাম ক। প্ৰথমতে কি ABD ট্ৰাইংগলৰ পৰা 90 ডিগ্ৰীৰ নামটো কি? হা ক, মানে ভুলকৈ ক, কি আছে ট্ৰাই কৰিম নহয়। ডাঙৰকৈ ক, এংগল একজেক্টলি ADB। এইটোৰ নামটো কি তেতিয়াহ'লে? ছোৱালী মেইন কথাটো হৈছে ইয়াতে সোমাই আছ, ইয়াত নাচালেও হৈ যায়। তই যদি ADB কৈছ, ইয়াৰ ৰাস্তাটো চেক কৰ। ইয়াৰ ৰাস্তাটো কেনি গ'লি? এৰ পৰা গ'লি ডিলে, ডি পৰা আহিলি বিলে, ADB গ'লি। চি তই ADB হে কৈছ, চি পৰা বিলে কেলৈ গৈছ আকৌ তেতিয়াহ'লে? এৰ পৰা ডিলে গৈ বিলে আহিল নাই? তই এ পৰা ডিলে গৈ বিলে আহিল যেতিয়া, চি পৰা বিলে কেলৈ গৈছ? চি পৰা কেনি যাব লাগিছিলে? CEB, ADB, CEB, ADB 90 ডিগ্ৰী, CEBও লিখ 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 লিখ।
পি ই এইটো এতিয়া মোক চাই পেলাই কথা তহঁতি কওঁ মই নকওঁ এ ই পি আৰু এ ডি বি তহঁতি মোক কচোন এ ই পি আৰু এ ডি বি কি ছেইম দেখিছ ছেইমটো দেখিয়ে গৈছ পটককৈ কথা কি ছেইম দেখিছ খালি এটাটো ছেইম মুখৰ আগত পৰি এ ই পি কোনটো টিকিলোটো এ ডি বি কোনটো ডাঙৰটো ডাঙৰৰ ভিতৰত টিকিলোটো সোমাই আছে চিমিলাৰ দেখাব লাগে বাছ সেইটো কাম প্ৰথম কথা দেখিয়ে কাক গম পাইছোঁ কোনকেইটা ইকুৱেল বুলি দেখিয়ে কোনটো ইকুৱেল বুলি গম পাইছোঁ এ হা বিকজ দে আৰ লিখোঁ নে মই তেতিয়াহ'লে লিখি দিওঁ যে ট্ৰায়েংগল এ ই পি ইজ ইকুৱেল টু ট্ৰায়েংগল এ চৰি এংগল ইজ ইকুৱেল 90 ডিগ্ৰী নেক্সট কি লিখিম কচোন এংগল এক্সেক্টলি এংগল এ ইজ কমন এংগল তো ট্ৰায়েংগল এ ই পি চিমিলাৰ টু ট্ৰায়েংগল লাষ্টত নিজে কচোন চাওঁ এংগল এংগল লাষ্টত নিজে ঐ খালি অকল এ এ বুলি লিখি থৈ নাহিবি দেই এনেকৈ লিখিবি এ এ চিমিলাৰিটি ক্ৰাইটেৰিয়ন পাৰিলে গোটেই লিখিবি পাৰিলে মানে লিখিলেও ভুল নিদিয়ে পূৰা শুদ্ধ দিব ফুল মাৰ্কছ পাবি তাৰপিছত মই কথাটো কৈছোঁ আই থিংক কিতাপত চিমিলাৰিটি ক্ৰাইটেৰিয়ন বুলি লিখি দিছে নেকি এনেকুৱাকৈ অঁ চিমিলাৰিটি বুলি লিখিছে অকল চিমিলাৰিটি বুলি লিখি দিছে অঁ লিখিছে কুৱেশ্যনবোৰত চিমিলাৰিটি ক্ৰাইটেৰিয়ন বুলি লিখি দিছে কিতাপত এক্সাম্পলত সেইকাৰণে কৈছোঁ আৰু বেলেগ একো কেছ নাই আমাৰ বাৰু অভ্যাসটো হেৰি হৈ যায় চুটিকৈ লিখা অভ্যাস হৈ যায় 4 নম্বৰ কুৱেশ্যন দিয়া আছে কি PDC from triangle PDC and triangle PDC আৰু কি আছে BEC আমাৰ এটা BEC টো ডাঙৰ ট্ৰায়েংগল দেই BEC টো ডাঙৰ ট্ৰায়েংগল আৰু PDC মানে এইটো তহঁতে মোক কচোন কি হ'ব তেতিয়াহ'লে কৈ যা পটককৈ কৈ যা গোহাঁত কৈ যা সুধিছ না তাই ক কি হ'ল এইপিনে তোক কোৱা নাই কোনকেইটা ইকুৱেল কচোন নামকেইটা ক দেখিয়ে কি গম পাইছ প্ৰথমত দেখিয়ে কি গম পাইছ না কেনেকুৱা এংগেলকেইটা ইকুৱেল নামটো কবি বাৰু তই দেখিয়ে কি গম পাইছ প্ৰথমতে 90 ডিগ্ৰীকেইটা ইকুৱেল আৰু কোনোবা এটা কমন নেকি বাৰু ভেৰি গুড তই 90 ডিগ্ৰীৰ নামকেইটা ক এতিয়া PDC ভেৰি গুড এংগল PDC আৰু এইটো কি হ'ব ইয়াতে সোমাই আছা যদি PDC কৈছ ৰাস্তাটো কি হ'ব হা BEC দুইটা আৰু ৰাস্তাৰ তলত কি লিখিম hence triangle PDC similar to triangle BEC angle similarity criterion
মোহাৰি দিওঁ দেই এইটো মানে চাচোন এটা ট্ৰাইংগুলৰ ভিতৰত দুডাল অলটিটিউড ৰাখি দিয়াৰ কাৰণে কিমান সোপা ট্ৰাইংগল চিমিলাৰ হৈ গ'ল ৰেকৰ্ডিং হৈ আছে ন ফ'কাছ মাৰি থৈছ ব্ৰাইটনেছো বাঢ়ি আছে ন চাই চাইছ না বঢ়াব লাগিব ব্ৰাইটনেছো বঢ়াই দিছোঁ যদি দৰকাৰ হয় বঢ়াই দিয়ে যদি দৰকাৰ হয় না অ'কে 8 নম্বৰ কুৱেশ্যন চাবি দেই কি কৈছে E is a point on the side AD produced of a parallelogram ABCD. So 8 নম্বৰ কুৱেশ্যনটো কৈছে যে এটা ABCD parallelogram আছিলে ঠিক আছে মই এনেকৈ ল'লোঁ ABCD parallelogram ইয়াৰ AD ডাল মই বহাই গৈ আছোঁ ইয়াতে কিবা ই এটা পইণ্ট এটা আছে ঠিক আছে কৈছে যে E is a point on side AD produced of a parallelogram ABCD and BE intersects CD at E. BE যদি কি BE intersects CD at F sorry BE intersect কৰে CD at F ঠিক আছে F আমি প্ৰুফ কৰিব লাগে ABE CFB ABE কোনটো ABE এই ডাঙৰটো আৰু CFB মানে এইটা এনেকুৱাকেইটা চিমিলাৰ প্ৰুফ কৰিব লাগে ছাৰ এই ডাঙৰটো আৰু ছাইডত লাগি থকা এইটা চিমিলাৰ বুলি প্ৰুফ কৰিব লাগে চৰি গম পাইছানে নাই পোৱা খালি অ'কে শুন কথা এটা একদম ধুনীয়া কথা এটা প্ৰথম কথা এইটো যদি ABCD পেৰেলগ্ৰাম হয় এইটো A এংগলটো আৰু এই C এংগলটো এইটা এংগল পেৰেলগ্ৰামৰ অপজিট এংগল নেকি এটা কথা জানিব লাগে যে পেৰেলগ্ৰামৰ অপজিট এংগলবোৰ সদায় ইকুৱেল হয় আকৌ চা এই যদি পেৰেলগ্ৰাম হয় এই AD আৰু BCটো পেৰেল আছিল নি বাৰু পেৰেলগ্ৰামৰ পেৰেল থাকিব ন অপজিট ছাইডবোৰ পেৰেল আৰু ইকুৱেল হয় পেৰেলগ্ৰামৰ অপজিট ছাইডবোৰ পেৰেলেল আৰু ইকুৱেল হয় যদি এই দুটা পেৰেল হয় এইডাল বহাই দিলেও ইয়াৰ সৈতে পেৰেলেলেই থাকিব না এইটো জেড দেখিছে ডাঙৰ জেডটা দেখিছ নি দেখিছ ন এইটো যদি জেড দেখিছ এই এংগলটো আৰু এই এংগলটো কি হ'ব বাৰু অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল মানে ইকুৱেল হ'ব হয়নে তো যদি এই ডাঙৰ ট্ৰাইংগলটোৰ এইটো এংগল আৰু এইটো এংগল ইকুৱেল হৈয়ে গ'ল ডেট মিনছ এংগল মতে ট্ৰাইংগল দুটা চিমিলাৰ হৈ গ'ল ওলাই আছে তো কৈ লিখিব লাগে খালি আৰু লিখাটো দেৰি হৈছে বাকী চব লিখি দিওঁ আমি কি লিখিছোঁ ইন পেৰেলেলোগ্ৰাম ABCD E is a point on extended AD DA নহয় আকৌ দেই AD পিন্ধি বহাইছোঁ কাৰণে AD কৈছোঁ DA কেতিয়া ক'লো যে D পৰা এইপিনে বহালো নহয় E is a point on side AD produced তো এনেকৈ লিখা E is a point on side AD produced ঠিক আছে ওকে ঠিক আছে এনেকৈ লিখিব পাৰোঁ বা যদি লিখিব পাৰোঁ ইজ এ পইণ্ট অন এক্সটেণ্ডেড এৰিয়া এনেকৈ লিখি দিব পাৰোঁ তাৰপিছত BE intersect CD at F we have to prove this and show this we have to show triangle AEB this and ABE this triangle ABE this sorry triangle ABE similar to A to C hote no to ABE equals to CFB hobo triangle CFB শুনিবিতে কথা এটা মই এই ট্ৰাইংগলটোৰ নামটো নোচোৱাকৈ ক'ব লাগিব কেনেকৈ চা ABE কৈছোঁ নে এইটো কাৰ সৈতে ইকুৱেল আছিলে ইটো কাৰ সৈতে ইকুৱেল আছিলে তো মই ABE কৈছোঁ তো এটো আৰম্ভণিতে ক'লোঁ তো ইয়াৰ আৰম্ভণিতে মই C ক'ব লাগিব ABE কৈছোঁ ইটো লাষ্টত কৈছোঁ যে বিটো মই লাষ্টত ক'ব লাগিব ABE হ'ব ইপিনে CFB হ'ব গম পালি নামটো নাই কওঁ চাই কিতাপত সেইটোৱে দিয়া আছে আৰু যদি বাই চান্স কিতাপত দিয়া নাই তহঁতি শুদ্ধ কৰি কিন্তু ল'বি সেইটো এক্সামত নিদিয়ে এক্সাম ভুলকৈ দিয়ে কেতিয়াবা
চাই টেষ্ট কৰি পেলাই ল'ৰা ছোৱালীয়ে গম পাই নাই কথাটো আৰু নহ'লে কেতিয়াবা মনো নিদিয়ে মনি থাকে নিদিয়ে স্কুল টেষ্টবোৰ ইমান দিগদাৰি হেৰি কৰি থাকে ABCFB from triangle ABE and triangle CFB. Angle A is equal to angle C. Opposite angles of a parallelogram are equal. That's why I लिखिम angle AEB is equal to angle AEB CBF কি হ'ব AE parallel BC BE transversal alternate interior angles তো আমি পাম triangles ABE similar to triangle CFB angle similarity criterion question number 9 9 কি দিছে ফিগাৰটা দিয়া আছে ফিগাৰটো 9 নম্বৰ কুৱেশ্যনটো ডিট্টো 9 নম্বৰ কুৱেশ্যনটো ডিট্টো আমাৰ 7 নম্বৰ কুৱেশ্যনৰ হেৰিটো নিচিনা ADB টুটো নিচিনা 7ৰ টুটো নিচিনা 7ৰ টুটো নিচিনা চা 9 নম্বৰ কুৱেশ্যনটো মই 7 নহয় মই 7ৰ কুৱেশ্যনকেইটা কৰোঁতে ফিগাৰকেইটা আঁকিছিল নাই বাৰু চাচোন ফিগাৰকেইটা আঁকিছিল নে ইণ্ডিভিজুৱেল ফিগাৰকেইটা ছোৱালী আঁকিলে নে আঁকিলে তো চা 9 নম্বৰ কুৱেশ্যন হয়নে 9 নম্বৰ 7ৰ 2 নম্বৰ কুৱেশ্যন 9 নম্বৰ কুৱেশ্যন একজেক্টলি একে হয়নে খালি এনেকৈ উল্টাই থোৱা আছে কৰ ৰেচমেণ্ট ধৰিব পাৰিছনে যে একেটা ফিগাৰে হয় জাষ্ট খালি এনেকুৱা কৰি থোৱা আছে হয় সুধিছ নে গম পাইছ কৰিবলৈ ট্ৰাই কৰ কি আছে নন অফ ইটছ এইটো ফিগাৰ ৰাখি লওঁ মই ABC এটা ট্ৰাইংগল দিছে ৰাইট এংগল ট্ৰাইংগল অ'কে ABC এটা ৰাইট এংগল ট্ৰাইংগল আৰু মই বিডাল বহাই দিলোঁ ক'লৈকে বহাই থোৱা আছে পিলৈকে বহাই থোৱা আছে আৰু পিৰ পৰা আকৌ ইয়াত এটা ৰাইট এংগল ট্ৰাইংগল আঁকি থোৱা আছে PM আঁকি থোৱা আছে অ'কে এটা কি দিছে in figure ABC and AMP are two right triangles given in figure triangle ABC and triangle ABC কৈছে যেতিয়া AMP ক'ব লাগিব হা AMP both
right triangles, right triangles, right triangles. তাৰপিছত কি দিছে right angle at B and M. Angle B is equal to 90 degree, comma angle M is equal to 90 degree দিয়া আছে. তাৰপিছত কৈছে prove that we have to prove কি prove কৰিব লাগে ABC আৰু AMP ওলাই আছে আৰু triangle ABC similar to triangle AMP আৰু দেখাব লাগে সেকেন্ড আমি দেখাব লাগে কি হেৰি CA by PA, CA by PA is equal to BC by MP, BC by MP. এটা ঘটনাটো হ'ল প্ৰথম কামটো কৰিম ঠিক আছে from triangle ABC, triangle AMP. Okay, তো যিটো ট্ৰাই কৰিছো মোক ক'বলৈ কোনকেইটা একে একে হৈ আছে এই দুটা ট্ৰায়াঙ্গেলৰ দেখি গম পাই এটা প্ৰথম কথা দেখি গম পাই নামটো কৈ দে ABC আৰু ইপিনে কিয় ইকুৱেল ভেৰি গুড আৰু নেক্সট হৈ গ'ল তো আনসাৰ ওলাই গ'ল এ মতে ট্ৰায়াঙ্গেলৰ কি হৈ যাব কৈ দে গম পালি আছে কৈ দে কৰিলি খতম কৰিলি নেক্সট কনক্লুজনটো লিখ আকৌ সেইটো লিখিলি হৈ গ'ল তেল পেকেটত লিখি দে আকৌ হেৰি কৰেছপণ্ডিং সাইডছ অফ সিমিলাৰ ট্ৰায়াঙ্গেলছ আৰ প্ৰপৰ্চনেল ইকুৱেল নহয় ঐ ইকুৱেল কংগ্ৰুৱেন্সি হয় কৰেছপণ্ডিং সাইডছ অফ সিমিলাৰ ট্ৰায়াঙ্গেল আৰ প্ৰপৰ্চনেল ৰেশমা নিজে ক'ব পাৰিবি ছোৱালী অ'কে দশ নম্বৰ চাইছ নি সেকেন্ড বাৰটো কৰি দেখাব লগা নাই আৰু হা কৰিবলৈ কি আছে আৰু হেৰি চিমিলাৰ হ'লে লগালগ নিজে আনচাৰ ওলাই যাইছে সেকেন্ড পাৰ্টটো কৰিবলগীয়া একো নাছিলে সেকেন্ড পাৰ্টটো জাষ্ট লিখি দিব লাগে হা নহয় এবাৰ প্ৰুফ নহয় চিমিলাৰ হ'ল নাই তো অবভিয়াছলি কৰেছপণ্ডিং সাইডবোৰ প্ৰপৰ্চনেল হ'ব নাই এইটো সাইডত লিখা লৈছে সেইটোৱে আনচাৰ অঁ তই ক'ত লিখি আছিলি বহুত দেৰি কি নহয় ইয়াত হ'ব এংগল ABC2 আৰু ইয়াত এংগল AMP2 90 ডিগ্ৰী তাৰপিছত এংগল A2 কমন এংগল চ' ট্ৰায়াঙ্গল ABC similar to triangle AMP কি হৈছে এংগল similarity criterion সেকেন্ড কোৱেশ্চনটো আহিব আমাৰ লগালগ কি লিখিম এই লিখিব দৰকাৰ নাই আকৌ ডাইৰেক্ট লিখিম আৰু চা যদি সিমিলাৰ হৈছে শুনিবি দে এপিন চাই বৰ্ডলে চাই পটককৈ চাই বৰ্ডলে যে ইয়াত যদি মই CA লওঁ ইয়াত কি ল'ব লাগিব ইয়াত যদি মই CA লওঁ ইয়াত কি ল'ব লাগিব PA CA by PA is equal to ইয়াত যদি মই BC লওঁ ইয়াত কি ল'ব লাগিব MP আৰু লাষ্টটো চাই লিখি পেলাওঁ ইয়াত যদি মই AB লওঁ ইয়াত কি ল'ব লাগিব A হয়নে তো AB is equal to AM আচলতে এইটো এনেই লিখিলোঁ লাষ্টটো খালি প্ৰথমতে উলিয়াব দিছিলে হৈ গ'ল লাষ্টত মই কি লিখি দিম ব্ৰেকেটত কৰেছপণ্ডিং সাইডছ অফ similar triangles are proportional similar triangles are proportional হৈ গ'ল এতিয়া কৰিম আমি এই 10 নম্বৰ কুৱেশ্যনটো দেই মই আহিব পাৰোঁ ওপৰবাৰটো দশ নম্বৰ কুৱেশ্যন কি দিয়া আছে ভালকৈ মন দিবি দেই দশ নম্বৰ কুৱেশ্যন কি দিয়া আছে কৈছে যে ফিগাৰ চিগাৰ দিয়া নাই নেকি নাই দিয়া ফিগাৰ চিগাৰ দিয়া নাই আমি নিজে বনাই ল'ব লাগিব নেকি য়েছ নিজে বনাব লাগিব শুনিবি দেই কি কৈছে CD and GH are respectively the bisectors of angle ACB and ECG okay
মানে আমাৰ এটা ট্ৰাইংগল আছে ABC, এটা ট্ৰাইংগল আছে FEG, চিমিলাৰ দেখাব দি থোৱা আছে, চিমিলাৰ দেখুওৱা আছে, কৈ থোৱা আছে, কৈছে যে ABC বুলি ট্ৰাইংগল আছে আৰু CDডাল হৈছে এংগল চিৰ, মানে ACB এংগলটোৰ CDডাল বাইছেক্টৰ, CDডাল বাইছেক্টৰ, ডেট মিনছ এই এংগলটো আৰু এই এংগলটো ইকুৱেল হয়। তাৰপিছত আৰু এটা আছে FEG, য'ত জি এংগলটো FEG, য'ত জি এংগলটোৰ GH হৈছে বাইছেক্টৰ। এতিয়া মই FEG লিখিব লাগে বুলি কেনেকৈ গম পালোঁ? EFG যেন লিখিম। আমাৰ নৰ্মেল টেণ্ডেঞ্চি হৈছে ABC যদি লিখিছোঁ DEF লিখিম, PQR লিখিম, EFG লিখিম, FEG কেলৈ লিখিলোঁ কওনে? কিতাপত দি থোৱা আছে ট্ৰাইংগল ABC চিমিলাৰ টু ট্ৰাইংগল FEG, সেইকাৰণে মই EFG নিলিখি পেলাই FEG লিখিলোঁ। আৰু আমাৰ চিৰ বাইছেক্টৰ দি থোৱা আছে, এইপিনে কাৰ বাইছেক্টৰ দি থোৱা আছে? জিৰ। আমাৰ ACB বাইছেক্ট কৰিছে কোনে? CDA বুলি কৈছে। আৰু FGE মানে EGF কৈছে নে FEG কৈছে? EGFটো বাইছেক্ট কোনে কৰিছে? আমাৰ GH। বাৰু, তো এইটা ইকুৱেল দেই, হৈ গ'ল। এতিয়া মই লিখি লওঁ বস্তুটো, given CD and GH are respectively the bisectors of ACB and EGF angle such that D and H lie on AB and FE AB of triangle ABC and triangle ABC, ইয়াত আকৌ এবাৰত আকৌ EFG বুলি কৈ দিলে দেই, EFG ৰেচপেক্টিভলি। সেইকাৰণে কৈছোঁ যা, কিতাপত তলত লিখি থোৱা আছে অলছ' বুলি দিছে, ট্ৰাইংগল ABC চিমিলাৰ টু ট্ৰাইংগল FEF। এইখনত বাৰু শুদ্ধকৈ লিখিলে, কিন্তু মাজতে কি কৰি দিলে? FEGটো মই কৈছিলোঁ আপুনি নামটো চিধাকৈ চাই বুলি নিজে, ইয়াত ঠিকেই দিলে। যেতিয়া চিমিলাৰ লিখিলে তাহাঁতি ঠিকেই লিখিলে, যেতিয়া চিমিলাৰ নিলিখিলে তাহাঁতি FEGকে কি বনাই দিলে? এইটো EFG। তো সেইটো শুদ্ধ নহ'বও পাৰে, তই জৰুৰীৰ পৰা খালি ৰেফাৰেঞ্চটো লৈ ল'বি যে এইটো শুদ্ধ বুলি, বাৰু এইটো দি থোৱা আছে। আমি প্ৰুফ কৰিব লাগে, উই হেভ টু শ্ব' CD by GH। We have to show, এক নম্বৰ, CD by GH is equal to AC by FG, AC by FG। নেক্সটটো হৈছে DCB HGE, triangle DCB, triangle HGE। তাৰপিছত হৈছে DCA AGF। অ'কে, একেলগে যদি লিখি হ'ল, তাৰপিছত নহ'লে মন কৰাবলৈ বস্তু এটা লিখি গ'লে কৰিম কথা, কি হ'ল? নহ'লে লিখি হোৱা নাই, চাই লওঁ চাই লওঁ দেই বস্তু এটা। কথা এটা জানো, চিমিলাৰ ট্ৰাইংগল দেখালেহে এনেকৈ দেখাব পাৰি। ইয়াতো BPT দেখাব পাৰি, BPT কৈ থকা নাই, চিমিলাৰ ট্ৰাইংগল দেখাব পাৰি এনেকৈ। মন কৰ না, ওপৰৰ ট্ৰাইংগলটোৰ নামটো কি, তলৰ ট্ৰাইংগলটোৰ নামটো কি? ওপৰৰ ট্ৰাইংগলটো যদি নামটো চাবলৈ যাওঁ ন, ইয়াতো CDA বুলি ক'ব পাৰিবি, নহ'লে DC এই বুলি ক'ব পাৰিবি। মন কৰচোন দেই, এইটো যদি মই DCA বুলি ক'লোঁ, ইয়াৰ নামটো কি হ'ব? HG
সেই দুটা চিমিলাৰ দেখালেহে আমি এই পাৰ্টটো ক'ব পাৰিম হয়নে ইণ্টাৰেষ্টিং কথা এটা কি গম পাওঁ এইটো দেখাবলৈ প্ৰথমতে মই চিমিলাৰ দেখাব লাগিব কাক DCA আৰু HG চিমিলাৰ দেখাব লাগিব ইণ্টাৰেষ্টিং কথাটো হ'ল যে সেই একেটা কামকে মোক থাৰ্ডটোত কৰিব দি থোৱা আছে তো বেচিকেলি আমি একচুৱেলি ফাৰ্ষ্টটো দেখাবলৈ থাৰ্ডটো আগতে কৰি ল'ব মানে থাৰ্ডটো আগতে কৰি ল'ব নালাগে এইটো দেখাবৰ কাৰণে মই চিমিলাৰ কৰিম আৰু থাৰ্ডটো পাওঁতে আগতে লিখি দিম যে ডান অন কুৱেশ্যন নম্বৰ 1 ঠিক আছে অ'কে প্ৰথম কথা চাই এতিয়া যিহেতু আমি এই বস্তু এটা গম পালোঁ তাৰ আগতে মই এইটোৰ পৰা কনক্লুজনটো লিখি লওঁ ABC আৰু FEG পৰা ট্ৰাইংগল ABC similar to triangle ABC similar to triangle FEG কৈ থৈছে ইয়াৰ পৰা মই কি ক'ব পাৰোঁ ইয়াৰ পৰা মই এংগল A is equal to angle F ক'ব পাৰোঁ এংগল B is equal to angle E ক'ব পাৰোঁ এংগল C is equal to angle G ক'ব পাৰোঁ তাৰপৰা মই ক'ব পাৰোঁনে AB by FE is equal to AC by FG is equal to BC by EG হৈ গ'ল কাম খতম মই কথা এটা কওঁ না এইটো কি দেখিছোঁ C আৰু G ইকুৱেল নেকি বাৰু কথাটো জানোনে যে CD ডালে Cক বাইচেক্ট কৰে GH ডালে Gক বাইচেক্ট কৰে তাৰমানে এনেকৈ লিখিব পাৰিম নি এনেকৈ লিখিব পাৰিম নি বাৰু যে হাফ অফ C ইজ ইকুৱেল টু হাফ অফ G বুলি পাৰিমনে C আৰু G গোটেই এংগলকেইটা যদি ইকুৱেল হয় তাৰ আধা আধাকেইটাও ইকুৱেল হ'ব এতিয়া মন কৰে কথা এটা হেৰি লিখিলোঁ এতিয়া চা বস্তুটো প্ৰথমত লিখিম এই ট্ৰাইংগলকেইটাৰ নাম ফ্ৰম FROM from triangle DCA, triangle HGF কি পালো চা DCA কোনটো DCA ওপৰটো আৰু HGF কোনটো ওপৰটো হৈ যাব শুনি লওক কথা এটা এই F এংগলটো A এংগলৰ সৈতে ইকুৱেল নেকি বাৰু তুমি লিখিব পাৰিম নে এংগল A is equal to angle F বুলি আৰু মন কৰ না এইটো হৈছে হাফ অফ C এইটো হৈছে হাফ অফ তুমি লিখিব পাৰিম নি যে angle ACD is equal to angle FGH because half of angle C is equal to half of angle যদি এটা হৈ গ'ল কামটো তাহলে দুটা এংগলটো ইকুৱেল হৈ গ'ল আমি লিখিব পাৰিম ট্ৰাইংগল DCA similar to triangle HGF মই এক নম্বৰ কৰি আছোঁ দেই HGF ওলোৱাৰ গ'লে মই কি কৰি দিম কি হৈ গ'ল আমাৰ এংগল চিমিলাৰিটি ক্ৰাইটেৰিয়া হৈ গ'ল আৰু মই লিখিম যে হেৰি কি লিখিব দিছে CD by HG CD by HG নহয় সৰি দেই CD by GH is equal to AC লাগে AC by FG কি লিখিম মই corresponding sides of similar triangles are proportional ইয়াত আমাৰ 3 নম্বৰটো ইয়াতে হৈয়ে গ'ল বাৰু এটা সেকেন্ড কোৱেশ্চনলৈ আহিছোঁ কি লাগে DCB আৰু HG DCB মানে হৈছে তলৰটো HGE মানে হৈছে তলৰটো শুনিছোঁ কথা এটা ইয়াৰ B এংগলটো আৰু E এংগলটো ইকুৱেল নেকি DCB কোনটো তলৰটো DCB তলৰ এংগলটো HGE তলৰ এংগলটো হয়নে এই B এংগলটো E এংগলৰ সৈতে ইকুৱেল বুলি উলিয়াইছিল নেকি পাই থোৱা আছে আকৌ এইটো হাফ অফ C এইটো হাফ অফ সেইটাও ইকুৱেল নেকি তেতিয়াহ'লে এই ট্ৰাইংগলটো কি হৈ যাব কৈ দে
অঁ অঁ একজেক্টলি ওলাব কেইটামান চাব ওলাব কৈ থাক হৈ গ'ল চিয়'ৰ দেখা বহিখন দেখা হাতখন দে বহিখন দেখা অঁ হৈ গ'ল নেক্সট কেই নম্বৰ কুৱেশ্যন দিয়া 11 ন অ'কে এই নিচাত আছে আজিকালি কি হ'ল কি খালী হয় পঢ়া নিচা হৈছে বেছি নপঢ়িবি চক লাগিছে ব্ৰেইনটো ৰখি গ'ল পজ হৈ গ'ল এতিয়া বেছিকৈ কম্পিউটাৰ চাই মোবাইল চোবাইল ইউজ কৰিলে মোবাইলটো হেঙাই যায় যে মাজতে লেগ মাৰে সেইটো হৈছে পাছত প্ৰগ্ৰেমটো জানে নাই একো নাই টোপনি থৈ আছিলোঁ বেলেগ কোহা নাই হয় নাই টোপনি থৈ আছে গম পাওঁ ভাল কামো লাগি আছে অ'কে নেক্সট কুৱেশ্যন 11 নম্বৰ কুৱেশ্যন দিছে 11 নম্বৰ কুৱেশ্যন এইটো অন হৈ আছে ছোৱালী অ'কে 11 নম্বৰ কুৱেশ্যনটো কি আছে ফিগাৰ এটা দিয়া আছে দেই ABC বুলি ট্ৰাইংগল এটা দিয়া আছে মই আঁকি লওঁ কৈছে যে ই ইজ এ পইণ্ট অন চাইড CB প্ৰডিউচ অফ এন আইচ'চেলিছ ট্ৰাইংগল ABC এটা আইচ'চেলিছ ট্ৰাইংগল মই আঁকি ল'লোঁ তাৰপৰা মই এনেকৈ দিলোঁ CBডাল টাক 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 টাককৈ বহাই দিলোঁ অঁ সেইটো টাক 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 কৈছে ছাৰ ইয়াৰ পৰা মই এডাল এইটো হৈছে E পইণ্ট এইটো B পইণ্ট এইটো C পইণ্ট এইটো A পইণ্ট 11 তাৰপিছত এইটো A দিও আঁকিব লাগিব 2 দি হৈ গ'ল এটা কি আছে E is a point on side CB given E is a point on side CB produced of an isosceles triangle ABC where AB is equal to AC and AD perpendicular BC EF perpendicular AC we have to prove that triangle ABD similar to triangle PCA क्या करना चाहिए आपको ABD कौन सा है बे ABD ए फॉलो माने ABD माने ओके ABD ये वाला ECF कौन तो ECF तो मैं नहीं लिख ले वाह थोड़ा सा हल्का हल्का काम करता है हम अच्छा काम नहीं करता है ECF हो गया এতিয়া মই কি ওলাই আছোঁ মই কি উৰি কথা হ'ল নে প্ৰথম কথা চা AB আৰু AC আইচ'চেলিছ হয় নাই ABC ট্ৰাইংগল আইচ'চেলিছ তই এপিন চাই যা দেখা ABC ট্ৰাইংগল আইচ'চেলিছ তাৰ মানে AB আৰু AC ইকুৱেল দিয়া আছে মই জানো যে আইচ'চেলিছ ট্ৰাইংগলৰ ইকুৱেল ছাইডৰ অপ'জিট এংগলকেইটা ইকুৱেল মানে আইচ'চেলিছ ট্ৰাইংগলৰ এই বেছ এংগলকেইটা কি হয় মানে এই বি এংগলটো আৰু এই চি এংগলটো কি হ'ব মানে এই ট্ৰাইংগলটো আৰু এই বি এংগল আৰু চি এংগলটো ইকুৱেল আছে তাৰপিছত দেখোন দুটা এংগল দেখোন 90 দেখিয়ে আছোঁ और क्या काम থাকিল জানো हो गल तो हम क्या लिखेगा हम लिखेगा डायरेक्ट लिखेगा और बेसी दीघलिया कोई नहीं थाका रेशमानी यूपी আছে নি কেলে গল তনে গলি তনে ওরিজিন यूपी তনে গলি माहौल इतना क्लोज नहीं है क्या no यार तू डेटा न ये तू होच ना एक होच
বোলে ভাল হওক আগ্ৰা গৈছ নে আগ্ৰা গৈছ ইউপি ঘৰতে আগ্ৰা যোৱা নাই বা লক্ষ্ণৌ যোৱা নাই আগ্ৰা যোৱা নাই ইউপি মানুহে লক্ষ্ণৌ আগ্ৰা নগৰ কাইচা হয় কচোন তই পাক যাবি নেক্সট বাৰ ট্ৰেইনৰ পাছত যাবি গৈ আহিবি দীঘলীয়া যাবি দিল্লী আগ্ৰা চব জয়পুৰ চয়পুৰ ফুৰি আহিবি দিল্লী যোৱাই নাই এনি নেপাল ৰোড ট্ৰিপ নেকি তো চিংগল চাইল্ড নি কোন ক্লাছ কি ইমান ইমান ক্ল'জ নহয় নি লগত হৰি বিষ্ণু নহয় নহয় মই মোৰ ভণ্টি কোন ক্লাছ গম নাপাওঁ নিজৰ নহয় মামা ছোৱালীজনী মই ক'লোঁ মই নিজে কোন ক্লাছ মই নিজে গম নাপাওঁ बे क्लास में ए भी उलियन ली ट्रायंगल पी क्यू आर ओके क्या लिखेगा अभी अभी हम लिखेगा यूट्यूबर नहीं इंस्टाग्राम एडिशन है मैं आलू पूरे कि मैं सब्जी सॉरी मैं क्यों सब्जी हूँ रे क्या रहा है मैं तो क्या रहा है কি লিখিছোঁ মই পি কিউ আৰ কেলৈ লিখিছোঁ পগলা নিব ই চি এফ ই এছ চি নেক্সটটো হ'ব হাউ এংগল বি ইজ ইকুৱেল টু এংগল চি বিকজ লিখি দিবি ঐ এইটো লিখিবি আকৌ লিখা কেনে থাকিবি এংগল বি ইজ ইকুৱেল টু এংগল চি বিকজ ট্ৰায়েংগল এ বি চি আইচ' এছ চি ই এল ই এছ এ বি ইজ ইকুৱেল টু এ চি লগালগ লিখিবি তাৰপিছত ট্ৰায়েংগল এ বি ডি চিমিলাৰ ট্ৰায়েংগল ই চি এফ ABD ECF एंगल क्राइटेरिया हो गल नेक्स्ट करेगा देरी होल नहीं আহিলে কোনা না কমন কোড আছে তো एंगल सी कमन कोड দেখিলি ইয়াত ABD ইয়াত C আখৰে নাই আছে তো সেইকাৰণে কৈছোঁ দুফাল কৰ হৈ ট্ৰায়েংগলকেইটা আগ চাইড ট্ৰায়েংগলকেইটা মই কি কৰিলোঁ গম পাওঁ নাই মই এ ফালৰ এইটো ট্ৰায়েংগল উঠাই মানে এনেকৈ থ'লোঁ আৰু এইটো ট্ৰায়েংগল উঠাই আনি এনেকৈ থ'লোঁ গম পালিনে এইটো উঠাই আনি পেলাই মই ইয়াত থ'লোঁ আৰু এইটো উঠাই আনি পেলাই মই ইয়াত থ'লোঁ গম পালি অ'কে তোক কোনে নিব আহিল নি मैं लाइट तो जला छोड़ को बने ओ हां को